Solutions of linear equations. এই পাৰ্টটোত আমি linear equations in two variables or solutions উলিয়াম। আমি জানো linear equations in two variables has infinitely many solutions। মানে এটা linear equation in two variables or বহুত solution যিমান মন যায় সিমান solution উলিয়াব পাৰো আমি। Example 3. Find four different solutions of the equation x plus twice y equal to 6. আমাক four different solutions উলিয়াবলৈ কৈছে এই ইকুৱেশ্যনটোৰ। চাৰিটা উলিয়াব কৈছে, আমি যিমান মন যায় সিমান উলিয়াব পাৰো, কিন্তু আমাক চাৰিটা উলিয়াব কৈছে, সো আমি চাৰিটা উলিয়াম। সো ইকুৱেশ্যনটো হ'ল x plus twice y equal to 6. সো আমি কেনেকৈ উলিয়াম? আমি যিকোনো এটা ভ্যালু suppose x বা y কনসিডাৰ কৰি লওঁ। suppose মই x ৰ ভ্যালুটো 0 বুলি কনসিডাৰ কৰিছো, তেতিয়া x ৰ ভ্যালু যদি ইয়াত 0 বহাই দিও, y ভ্যালু কিবা বেলেগ এটা ওলাব, সো আমি এটা পেয়াৰ পাই গলো। ঠিক একেদৰে x ৰ ভ্যালু 10 বহালো, x ৰ ভ্যালু যেতিয়া 10 বহাই দিও, এই ইকুৱেশ্যনটো পা y ৰ কিবা বেলেগ এটা ভ্যালু পাম। সো তেনেকুৱাকে আমি চাৰিটা ডিফাৰেন্ট pair of solutions উলিয়াব কৈছে। সো এটা কথা মন কৰিবা, যদি এনেকুৱা ধৰণৰ ইকুৱেশ্যন থাকে, জাস্ট কিবা এটা x ৰ ভ্যালু বহাই দিলে y ভ্যালু পাই যাম, কিন্তু আমাৰ সুবিধাৰ কাৰণে আমি যেতিয়া x2 বা y কোনোবা এটা ভেৰিয়েবল অকলশৰীয়াকে থাকে, তেতিয়া হেতু সেপাৰেট কৰি লম। সেপাৰেট কেনেকৈ কৰিম? এটা সাইডত লৈ নিম। এতিয়া x plus twice y equal to 6 আছে, আমি x equal to 6 minus twice y কি কৰিলো? x ৰ লগত plus y টো a plus হিফালে minus কৰি দিলো। সো 6 টো আছে, সো x equal to 6 minus twice y হল। এতিয়া আমাৰ কামটো সুবিধা হ'ব। কি হ'ব? আমি x ৰ ভ্যালু কনসিডাৰ নকৰো, y ভ্যালু কনসিডাৰ কৰিম। কিয় কৈছো? যদি y ভ্যালু suppose 0 বহালো, y ভ্যালু 0 বহাই দিয়াৰ লগে লগে এইটো এটা নাম্বাৰ এটা পাই গলো, সো x equal to কিবা এটা ভ্যালু পাই যাম। ঠিক তেনেদৰে y ভ্যালু 10 বহালো, তেতিয়া সিম্পলিফাই কৰাৰ পিছত x ৰ ভ্যালু অটোমেটিক্যালি পাই যাম। সো আমি এনেকুৱাকে বক্স বনাই লৈছো বুজাত সুবিধা হোৱাৰ কাৰণে, বুজাত যাতে সুবিধা হয়। সো আমি প্ৰথম y ভ্যালু কনসিডাৰ কৰিম। suppose y ভ্যালু প্ৰথমে 0 বহালো, তেতিয়া x ৰ ভ্যালু কি হ'ব? y ভ্যালু 1 বহালো, তেতিয়া y ভ্যালু যেতিয়া 1 বহাই দিও, x ৰ ভ্যালু কি হ'ব? y ভ্যালু 2 বহালো, x ৰ ভ্যালু কি হ'ব? আমি এটো ক্যালকুলেট কৰিম। এতিয়া y ভ্যালু 0 1 2 বহাইছো, আমি 10 20 বহাব পাৰো, কিন্তু ক্যালকুলেশনটো যাতে সিম্পল হওক হেতু কাৰণে আমি সিম্পল নাম্বাৰস গিটা ভৰাইছো, 0 পৰা স্টাৰ্ট কৰিছো। সো আমি প্ৰথমতে 0 বহাম y ভ্যালুটো। when y equal to 0, তেতিয়া x equal to কিমান হ'ব? x equal to হ'ব 6 minus twice into y। y কি ধৰিছো? 0, twice into 0। সো কি পাম? 6 minus 2 0 is 0 equal to 6। So when y equal to 0, x equal to 6। when y equal to 0, x equal to 6। So এটা পেয়াৰ পাই গলো। four different solutions বিচাৰিছে, 1 2 3 আৰু এটা আমি কনসিডাৰ কৰিব লাগিব। সো 3 বুলি ধৰি লৈছো। এটা সেকেন্ড ভ্যালু y equal to 1 টো কনসিডাৰ কৰিম। when y equal to 1, x equal to y ভ্যালু যদি 1 বহাই দিও, x ৰ ভ্যালু কি হ'ব? x equal to 6 minus 2 into y ভ্যালু কি বহাম? 1 বহাম, 2 into 1। So 6 minus 2 1 is 2, 6 minus 2 equal to 4। যদি y ভ্যালু 1 বহাও, x ৰ ভ্যালু 4 পাম। y ভ্যালু 1 হলে x ৰ ভ্যালু 4। So দুটা pair of solutions পালো। এতিয়া মোৰ জায়গাত তলত নাই কাৰণে মই সাইডত লিখিছো when y equal to 2, y ভ্যালু যদি 2 বহাই দিও, তেতিয়া x ৰ ভ্যালু কি পাম? x equal to 6 minus 2 into y value 2 equal to 6 minus
4 equal to 2 যদি y ভ্যালু 2 হয় x এর ভ্যালু 2 হ'ব লাষ্টত 3 বহাম when y equal to 3 comma x equal to কিমান হ'ব when y equal to 3 x equal to 6 minus 2 into 3 equal to 6 minus 2 3 is 6 equal to 0 যদি y value 3 হয় x value 0 হ'ব so আমি চাৰিটা pair of solutions পালো so আমি এইখিনি কেনেকৈ লিখিম therefore four different solutions are আমি লিখা এটা টেকনিক আছে আমি x আৰু y ভ্যালুটো আমি এনেকুৱাকৈ লিখিব লাগিব x ৰ ভ্যালু যদি 0 6 হয় y ভ্যালু 0 হ'ব 6, 0 x ৰ ভ্যালুটো আগত লিখিব লাগিব তাৰ পিছত y ভ্যালুটো লিখিম এটা সলিউশন লিখিলো তাৰ পিছত x = 4 y = 1 4, 1 তাৰ পিছত 3 নম্বৰটো x ৰ 2 হলে y ৰ 2 হ'ব 2, 2 and x ৰ ভ্যালু 0 হলে y ভ্যালু 3 হ'ব 0, 3 so x ৰ ভ্যালুটো আগত লিখিব লাগিব y ভ্যালুটো পিছত লিখিব লাগিব so আমাক চাৰিটা ডিফাৰেন্ট সলিউশনস উলিয়াব কৈছিলে আমি উলিয়ালো example 4 find two solutions for each of the following equations equation কেইটামান দিয়া আছে আৰু দুটা solutions উলিয়াব কৈছে so এক নম্বৰটো 4x plus 3y equal to 12 so আমি চাৰিটা solutions last example টোত উলিয়াইছিলো দুটা solution উলিয়াবলৈ একে মেথড ব্যৱহাৰ কৰিব লাগিব কিন্তু যেতিয়া অকল দুটা solutions উলিয়াব কয় আমি x ৰ ভ্যালু এবাৰ 0 পুট কৰিম তেতিয়া y ৰ কিবা এটা ভ্যালু পাম নেক্সট সলিউশনটো উলিয়াবলৈ আমি y ৰ 0 পুট কৰিম আৰু x ৰ ভ্যালু এটা পাম সো আমি প্ৰথমতে x ৰ ভ্যালু 0 পুট কৰিম তেতিয়া y কিমান পাওঁ চাম আৰু নেক্সটত y = 0 পুট কৰিম তেতিয়া x ৰ কিবা এটা ভ্যালু পাম সো যেতিয়া দুটা সলিউশনস উলিয়াব কয় তেতিয়া এনেকুৱাকৈ কৰিলে বহুত ইজি হৈ যায় সো প্ৰথমতে আমি x = 0 পুট কৰি চাম when x = 0 4x plus 3y = 12 implies x ৰ ভ্যালুটো 0 পুট কৰিম 4 into 0 plus 3y = 12 4 into 0 কৰিলে 0 পাম so thrice y = 12 3y = 12 ultimately y = 12 by 3 = 4 so x ৰ ভ্যালু যেতিয়া 0 পুট কৰিলো y ভ্যালু 4 পালো এতিয়া again when y = 0 4x plus 3y = 12 implies এতিয়া আমি y ভ্যালুটো 0 পুট কৰিম 4x টো থাকিলে plus 3 into 0 = 12 implies 4x 3 into 0 0 হ'ব so 4x = 12 পাম 4x = 12 implies x = 12 by 4 which is equal to 3 so y ভ্যালু যেতিয়া 0 পুট কৰিম আমি x ৰ ভ্যালু 3 পাম y ভ্যালু যেতিয়া 0 পুট কৰিম x ৰ ভ্যালু 3 পাম so আমি দুটা সলিউশন উলিয়ালো এবাৰ x ৰ ভ্যালু 0 পুট কৰিলো এবাৰ y ভ্যালু 0 পুট কৰিলো so আমি তলত লিখিব লাগে মোৰ জাগা নাই কাৰণে সাইডত লিখিছো therefore the two solutions are আমি আগতে কৰাৰ দৰে x ৰ ভ্যালুটো আগে লিখিম 0, 4 0 আৰু 4 আৰু দুই নম্বৰ সলিউশনটো x ৰ ভ্যালুটো লিখিম 3, 0 so আমি example 4 ৰ এক নম্বৰটো কৰিলো so এতিয়া দুই নম্বৰটো twice x plus 5y = 0 এতিয়া একে ধৰণে কৰিম প্ৰথমতে x ৰ ভ্যালু এবাৰ 0 পুট কৰি চাম তেতিয়া y ভ্যালু কিমান হয় উলিয়াই লম আকৌ নেক্সট স্টেপত y ভ্যালু 0 পুট কৰিম x ৰ ভ্যালু কিমান হয় আমি ডিটাৰমাইন কৰি লম সো প্ৰথমতে আমি x ৰ ভ্যালু 0 পুট কৰো when x = 0
twice x মানে 2 into 0 2 into 0 plus 5y equal to 0 আৰু 2 into 0 0 হ'ব so ultimately 5y equal to 0 পাম implies y equal to 0 by 5 0 by 5 মানে 0 so আমি কি পালো x ৰ ভ্যালু যেটা 0 পুট কৰিলো y ভ্যালু 0 পালো x ৰ ভ্যালু 0 পুট কৰিলে y ভ্যালু 0 পুট পালো এতিয়া এটা কথা হল x ৰ ভ্যালু যেটা 0 পুট কৰিলো y ভ্যালু 0 পালো এতিয়া আকৌ y ভ্যালু যদি আমি 0 পুট কৰো x ৰ ভ্যালু আকৌ 0 পাম সো আমি এনুকাকে লব নোৱাৰিম এবাৰ y ভ্যালু 0 বা হেনুকাকে x ৰ ভ্যালু 0 এবাৰ লৈছিলো y ভ্যালু 0 লৈছিলো তেনুকাকে লব নোৱাৰিম যদি তেনুকাকে ল a2 0 a2 y যদি 0 ল x ও 0 এ পাম সো দুটা সলিউশনস নহল নহয় এটাহে সলিউশন পালো 0 0 সো আমি এতিয়া x ৰ ভ্যালু হে আগতে যেনুকাকে কৰিছিলো x ৰ ভ্যালু এতিয়া 1 লৈ চাম x ৰ ভ্যালু যেতিয়া 1 লৈ চাও y ভ্যালু কিমান পাও চাও again when x equal to 0 নহয় এবাৰ 1 লম when x equal to 1 twice x plus 5y equal to 0 implies twice into x ৰ ভ্যালু 1 লম নহয় এবাৰ 2 into 1 plus 5y equal to 0 5y to এফালে থাকক 5y equal to 2 into 1 2 হ'ব 2 to ইফালে লৈ যাও minus 2 হ'ব implies y equal to minus 2 by 5 so x ৰ ভ্যালু 1 যেতিয়া ললো y ভ্যালু minus 2 by 5 পালো x ৰ ভ্যালু 1 হলে y ভ্যালু minus 2 by 5 পালো so আমি দুটা সলিউশনস উলিয়াই ললো so আমি কেনেকে লিখিব লাগিব therefore the two solutions are x ৰ ভ্যালুটো লিখিম তাৰপিছত y ভ্যালুটো লিখিম 0 0 comma x ৰ ভ্যালুটো লিখিম 1 comma minus 2 by 5 so আমাৰ কাম হৈ গল 2 নম্বৰটো আমি কৰিলো 3 নম্বৰটোত কি কৈছে thrice y plus 4 equal to 0 so আমি আগতে কৰাৰ দৰে এবাৰ x ৰ ভ্যালু 0 পুট কৰি চাম y ভ্যালু কিমান হয় ক্যালকুলেট কৰিম আৰু এবাৰ y ভ্যালু 0 পুট কৰি চাম তাৰপিছত x ৰ ভ্যালু ডিটাৰমাইন কৰিম so when x equal to 0 thrice y plus 4 equal to 0 implies এটা x ৰ ভ্যালু 0 পুট কৰি চাও so ইয়াত x ৰ ভ্যালু x ৰ টাৰ্মে নাই so কি কৰিব লাগিব আমি যেটা x ৰ ভ্যালু টার্ম নাথাকে তেতিয়া আমি 0 into x x ৰ টার্মটো এনুকাকে লিখো plus thrice y plus 4 equal to 0 এতিয়া আমি x ৰ টার্মটো লৈ আনিলো 0 into x কৰি ফেলে so এতিয়া x ৰ ভ্যালু 0 পুট কৰিম 0 into x ৰ ভ্যালু 0 যদি পুট কৰো 0 into 0 plus thrice y plus 4 equal to 0 0 into 0 to 0 এ হব ultimately thrice y plus 4 equal to 0 thrice y plus 4 equal to 0 which implies thrice y equal to minus 4 4 to হিফালে লৈ গলো তাৰপিছত y equal to minus 4 by 3 so x equal to 0 put কৰিলে y equal to minus 4 by 3 পালো এতিয়া আমি এই x ৰ টার্মটো নাছিলে যে x ৰ টার্মটো আনি 0 into x লিখি ফেলে x ৰ টার্মটো আনি ললো এই কামখিনি নকৰিলে হৈ যায় সো এই দুটা স্টেপ নকৰিলে হৈ যায় কিয় কৈছো আমি x ৰ ভ্যালু বহাব x equal to 0 বহাব লাগে thrice y plus 4 equal to 0 ইয়াতো thrice y plus 4 equal to 0 ultimately এইখিনি নিলিখিলেও x ৰ ভ্যালু 0 বহাব লাগে x নাই so আমি x to 0 into x বুলি আনি লোৱাতকে x ৰ ভ্যালু নাই যেটা নাই নাই so আমি কি কৰিম thrice y plus 4 equal to 0 এই টার্মটো পা thrice y equal to 4 to ইফালে minus 4 হৈ গল y equal to minus 4 by 3 পালো so x ৰ ভ্যালু 0 পুট কৰিবলৈ এই স্টেপ দুটা নকৰিলে হৈ যায় ডাইৰেক্ট আমি y ভ্যালুটো minus 4 by 3 পালো এতিয়া
y ভ্যালুটো 0 পুট কৰিম এটা again when y equal to 0 বুলি আমি এটো লিখিম কিন্তু যেতে ইয়াত y ভ্যালুটো 0 পুট কৰি সাম যেতে ইয়াত y ভ্যালুটো 0 পুট কৰিম আমাৰ তেটা একো টাৰ্মে নোহোৱা হৈ যাব চাওচোন কৰি চাও thrice y plus 4 equal to 0 যদি y ভ্যালুটো 0 পুট কৰি চাও কি হ'ব thrice into 0 0 হৈ যাব plus 4 equal to 0 কি থাকিল এটা ভেৰিয়েবল নাথাকিব thrice y ভ্যালু 0 হওক বা যিয়ে নহওক y ভ্যালু আমি 1 ভৰাইছো কি হ'ব thrice into 1 plus 4 equal to 0 ultimately কিবা ভেৰিয়েবল থাকিল জানো 3 into 1 3 plus 4 equal to 0 কি হল ন সো যেতিয়া y ভ্যালু আমি 0 1 2 একো পুট কৰি চাব নোৱাৰো ইয়াত সো আমি যে কৈছিলো y এবাৰ x ৰ ভ্যালু 0 পুট কৰিম এবাৰ y ভ্যালু 0 পুট কৰিম ইয়াত y ভ্যালু 0 কি y ভ্যালু একোৱে পুট কৰি চাব নোৱাৰো y ভ্যালু যদি পুট কৰো এটাও ভেৰিয়েবল নাথাকিব সো আমি y ভ্যালু পুট কৰি চাব নোৱাৰো সো তেনেহলে কি x ৰ ভ্যালুৱে কিবা বেলেগ ধৰিব লাগিব সো আমি এবাৰ ধৰিছো x ৰ ভ্যালু 1 when x equal to 1 আমাৰ ইয়াত জাগা নাই আমি ইয়াত লিখিছো এবাৰ x ৰ ভ্যালু আগতে 0 পুট কৰি চাইছিলো এবাৰ x ৰ ভ্যালু 1 পুট কৰিছো again when x equal to 1 equation আসলে thrice y plus 4 equal to 0 thrice y plus 4 equal to 0 implies এটা x equal to 1 পুট কৰিব আমি নোৱাৰো সো আমি আগতে কি কৈছিলো x ৰ টাৰ্মটো আনি লৈছিলো 0 into x কৰি পেলাই হেতু নানিলেও হ'ব বুলি কৈছিলো সো x equal to 1 যিয়ে নহওক তেতিয়া এই ইকুৱেশ্যনটো পৰা কি গম পাম thrice y equal to 4 to ইফালে গল -4 হৈ গল implies y equal to -4/3 so -4/3 পালো so x ৰ ভ্যালু যেহেতু x ৰ টাৰ্মে নাই so x ৰ ভ্যালু 0 বহাও বা 1 বহাও সদায় y equal to -4/3 এ পাম 1 হয় x ৰ ভ্যালু 100 বহালেও y ভ্যালু -4/3 এ পাম so তথাপিও আমি দুটা সলিউশনস পালো কি so কেনেকৈ লিখিম therefore the two solutions are 0 -4/3 0, -4/3 আৰু 1, -4/3 so আমি দুটা সলিউশনস উলিয়ালো so এইখিনিতে example 4 ৰ 3 নম্বৰটো কৰিলো আৰু example 4 টো কমপ্লিট হল